নমস্কাৰ মই তিনন আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শংকৰজ্যোতি নিউজ। সাৱধান, নিশা 11টা বজাৰ পাছত বিহু অনুষ্ঠানত প্ৰৱেশ কৰিব পাৰে কৰোনা। সেই কথা আমি কোৱা নাই, সেই কথা বৰ্তমান সময়ত অসমবাসীক ভাবিবলৈ বাধ্য কৰাইছে চৰকাৰৰ ফালৰ পৰা জাৰি কৰা সেই বিশেষ এছঅ'পিখনত থকা সেই লাইন কেইটাই, যোনটো লাইনত ইতিমধ্যে উল্লেখ কৰা হৈছে যে নিশা 11টা বজাৰ ভিতৰত বিহুৰ যি সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰিব লাগে সেই কথা ইতিমধ্যে সেই বিশেষ এছঅ'পিৰ জৰিয়তে স্পষ্ট হৈ পৰিছে। ইতিমধ্যে চৰকাৰে বান্ধি দিয়া এই যি এছঅ'পি যিসমূহ তেওঁলোকে নিয়ম নীতি ইতিমধ্যে বান্ধি দিছে, চেনিটাইজ কৰা হওক বা ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক পৰিধান কৰাকে আদি কৰি বিভিন্ন ধৰণৰ যি নীতি নিয়ম বা নিশা 11টা বজাৰ ভিতৰত যি বিহুৰ সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰিব লাগিব যিসমূহ নীতি নিয়ম বান্ধি দিছে, তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে বহু সংখ্যক বিহু কমিটিয়ে বিহু অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত হ'ব লগা। ইতিমধ্যে বিভিন্নজন কণ্ঠশিল্পীৰ যি সাংস্কৃতিক অনুষ্ঠানৰ বাবে তেওঁলোকে চুক্তিবদ্ধ হৈছিলে সেই সাংস্কৃতিক অনুষ্ঠান কিন্তু বাতিল হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। ৰাজ্যৰ প্ৰতাপী মন্ত্ৰীজনেও কিন্তু বৰ্তমান সময়ত বিহুক ৰাজনৈতিক সভাৰ লগত ৰিজাবলৈ কিন্তু কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিলে। কিয় ক'ব বিচাৰিছোঁ এই কথাষাৰ, তেওঁ ইতিমধ্যে স্পষ্টভাৱে কৈছে যে আমি নিৰ্বাচনী প্ৰচাৰ সভা চলাইছিলোঁ 10 বজালৈকে, গতিকে 11টা বজাৰ ভিতৰত বিহু অনুষ্ঠান সামৰণি মাৰিব পাৰে। এতিয়া ৰাইজৰ মাজতে প্ৰশ্ন উদয় হ'ব বা ৰাইজৰ মাজলৈ আমি এই প্ৰশ্নটো ঠেলি দিছোঁ, কি ৰাজনৈতিক সভাৰ লগত আমাৰ অতিকে আপোন, আমাৰ অতিকে চেনেহৰ হেঁপাহৰ ৰঙালী বিহুটি নেকি? তেওঁ লগতে উল্লেখ কৰে যে মই যদি গোটেই নিশাটো বিহু অনুষ্ঠান কৰিবৰ বাবে দিওঁ বা বিহু আয়োজন কৰিবৰ বাবে দিওঁ, তেতিয়া হয়তো কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব পাৰে বিহু বন্ধ কৰাৰ জাননী। এতিয়া আকৌ এক প্ৰশ্ন উদয় হ'ব আপোনাৰ মনত, কি কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত আমি কি অসমীয়াই হেঁপাহৰ ভোগাগ বিহুটি পাতিম নেকি? তেওঁ যি মন্তব্য প্ৰদান কৰিলে ইয়াৰ পৰা দেখিবলৈ পোৱা গৈছে তেওঁ যেন এক প্ৰকাৰৰ সকিয়নিহে দিলে স্বাস্থ্যমন্ত্ৰীজনে। কি কৈছিল স্বাস্থ্যমন্ত্ৰীজনে এই মুহূৰ্তত আপোনালোকক আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। প্ৰতিক্ৰিয়া মোৰ মতেদি এইকাৰণে কৰাৰ প্ৰয়োজন নাই, আমি ইলেকশ্যন কেম্পেইনো 10টাত আমি কৰিছিলোঁ, 11টালৈকে বিহু হ'ব, আধা ঘণ্টা পেক আপ কৰোঁতে লাগিব 11:30। য'ত ভাৰতৰ অন্যান্য ৰাজ্যত নাইট কাৰফিউ দিছে, তাতে যদি আমি গোটেই ৰাতি বিহু পাতি থাকোঁ, এইটোতো এটা মানুহে সমালোচনা কৰিব নহয়। সেইকাৰণে আমি এইবাৰ বহুত চেলেঞ্জত লৈ বিহু পাতিব দিছোঁ। গতিকে বিহু কমিটিবিলাকে আৰু আৰ্টিষ্টবিলাকে সেইখিনিক এপ্ৰিচিয়েট কৰিব লাগিব। নহ'লে মই যদি গোটেই ৰাতি বিহু পাতিব দিওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ আহি যাব যে বন্ধ কৰক বুলি। য'ত বাকী ষ্টেটবিলাকত নাইট কাৰফিউ লৈ আছে, তাতে আমি এইটো শেষ নহয়, এইটোতো নেশ্যনেল ডিজাষ্টাৰ। দিল্লীৰ নটিছত আহিব, দিল্লীয়ে ক'ব যে আপোনালোকে একেবাৰে বন্ধ কৰি দিয়ক। সেইকাৰণে এইটো লৈ মই ভাবোঁ যে 11লৈকে বিহু আমি পাতিব দিছোঁ। আধা ঘণ্টা মঞ্চখন ঠিক ঠাক কৰি বন্ধ কৰোঁতে লাগিব, আৰ্টিষ্ট যাওঁতে লাগিব। চ' বাই 11:30 ঠিক আছে। ইলেকশ্যন কেম্পেইনোতো আমি 10টাত সামৰিছোঁ। অন্যহাতে যেতিয়া নিৰ্বাচনৰ সময়ত সেই মন্ত্ৰীজনক এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল, তেতিয়া তেওঁ কৈছিল যে মাস্ক পিন্ধিব নালাগে বা বৰ্তমান সময়ত অসমত কৰোণা নাই। হঠাৎ ক'ৰ পৰা আহিল কৰোণা? এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে, ৰাজনীতিক সভাত কৰোণাৰ নো এণ্ট্ৰি আৰু বিহুত কি কৰোণাৰ এণ্ট্ৰি নেকি? আচলতে সঁচা কথাত ক'বলৈ গ'লে কি কৰোণা বতৰ চাই আহে নেকি? नहीं वो ठीक है, एक व्यक्ति पहने नहीं हैं। मैं नहीं, वो भी नहीं पहने, हम लोग नहीं वो भी पहनते। पहने हुए हैं। मैं नहीं, अभी तो हजारों लोगों का मैं बीच यही आपसे पूछने वाला था, जरूरत कि एक नहीं। तरफ इतनी सख्ती और अब मास्क की जरूरत नहीं है, नहीं है, क्यों? नहीं है, नहीं है तो नहीं है, मैं क्या करूं अभी? अरे जब सर केंद्र सरकार लगातार निर्देश दे रही है, मास्क पहनिए। केंद्र सरकार अपना निर्देश दे, लेकिन इन द कॉन्टेक्स्ट ऑफ असम कोविड आज का दिन में नहीं है यहाँ। অন্যহাতে এছঅ'পিৰ বিৰুদ্ধে জাগি উঠিছে ছ'চিয়েল মিডিয়াত একাংশ। তেওঁলোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই এছঅ'পিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। য'ৰ পৰাই মঞ্চ বিহু আৰম্ভ হৈছিল অসমত, সেই ঠাইৰ পৰাই কালি দেখিবলৈ পোৱা গ'ল যিয়ে বিশেষ এছঅ'পিৰ নীতি নিয়ম শিথিল কৰাৰ দাবীত কিন্তু প্ৰতিবাদত বহা দেখিবলৈ পোৱা গ'ল গুৱাহাটীৰ কেইবাখনো বিহু কমিটিৰ বিষয়ববীয়া।
আৰু তাৰ পাছতে বিভিন্নজনে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে। ইতিমধ্যে বিহুক ভাল পোৱা এজন অসমীয়া যুৱক, এজন সচেতন নাগৰিকে ইতিমধ্যে বিহুক লৈ পেলাই যি এইবোৰ নীতি নিয়ম বান্ধি দিয়ে, তাৰ ক্ষেত্ৰত তেওঁ কি ক'লে, তেওঁ কিন্তু এটা কথা কৈছে যে আমি কৰোণাৰ বিপক্ষে যাব খোজা নাই বা কৰোণা নাই বুলি কোৱা নাই, কিন্তু বিহুক লৈ এনেকুৱা ধৰণৰ কিয় কঠোৰ নিয়ম নীতি কৰিব লগা হ'ল। তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰিছে, নিশা 11টা বজাৰ ভিতৰত যি বিহু অনুষ্ঠান শেষ কৰিবলৈ দিয়া আছে, তেওঁ এই ক্ষেত্ৰত প্ৰসংগ উত্থাপন কৰি কয় যে যি আমাৰ গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় যি ৰাতি বিহুৰ এটা বিশেষ মাদকতা আছে, সেই বিষয়ে হয়তো আৰু এতিয়া বিশেষ মই কোৱাটো সম্ভৱ নহ'ব। যি ৰাতি বিহু যেতিয়া দেখিবলৈ পোৱা যায়, ৰাতি বিহু সদায় যেতিয়া পোহৰ হয় তেতিয়ালৈকে কিন্তু সেই ৰাতি বিহু অনুষ্ঠান গাঁও অঞ্চলবিলাকত চলি থাকে। যদি 11টা বজাৰ ভিতৰত সেই বিহু অনুষ্ঠানসমূহ বন্ধ কৰিব লগা হয়, তেতিয়া যি ৰাতি বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা অটুট থাকিবনে, তেওঁ তাক লৈ কিন্তু মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। তেওঁ বিভিন্ন ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে। কি কৈছিল তেওঁ, সেইসমূহ প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। এটা কথা চাওক, আজি অসমৰ দুৰ্ভাগ্য যে আমি বিহুৰ কাৰণে আজি প্ৰতিবাদ কৰিব লগা হৈছে, বাপতিসাহোন বিহুটোৰ কাৰণে, ভাষাৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে। যে ই অতি দুৰ্ভাগ্যজনক। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আজি বিহু যিটো জাতীয় উৎসৱ, আজি দুদিনমান হৈছে যিহেতু আমাৰ ইলেকশ্যন শেষ হৈছে, ৱেষ্ট বেংগলত ইলেকশ্যন চলি আছে, তাতে যি ধৰণে আজি মানুহৰ সমাগম হৈছে, তাত কোনো ধৰণৰ প্ৰট'কল মানা হোৱা নাই। তাৰপিছত আজি বিহুৰ কাৰণে যিমানবিলাক প্ৰট'কল আজি মানিবলৈ বাধ্য কৰোৱাৰ চেষ্টা কৰা হৈছে, ই অতি দুৰ্ভাগ্যজনক আৰু এইটো একচুৱেলি হোৱা উচিত নহয়। এইটোতো অতি হাস্যকৰ কথা। কাৰণ যেতিয়া এটা অনুষ্ঠান, এটা উৎসৱ আহে, তাৰ এটা সীমাবদ্ধতাটো নাথাকে। আমি কেতিয়াও এটা সীমাৰ ভিতৰত আমি তাক শেষ কৰিব পাৰিম বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ অনুষ্ঠান এটা যেতিয়া চলি থাকে, ইমান সময়তে যে শেষ হ'ব, যিহেতু এইটো বছৰেকৰ মূৰত এবাৰ অহা এটা আমাৰ উৎসৱ, ইয়াতে মানুহৰ ফূৰ্তি, গান, বিহু, এই বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থকাৰ পিছত এটা নিৰ্দিষ্ট সময়ত বা 10টা বা 11টা বজাতে যে শেষ কৰিব লাগিব বুলি এনেকুৱা ধৰণৰ নীতি নিয়ম থকাটো একচুৱেলি উচিত নহয়। চাওক, এটা কথা কওঁ, আজি আমাৰ অসমৰ শিল্পী সমাজ আজি বিগত বহু বছৰ ধৰি এই বিহুৰ লগত জড়িত হৈ যিসকল কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি আহিছে, তেওঁলোকৰ লগতে জড়িত হৈ থাকে প্ৰায় 15-20 জনীয়া এটা গ্ৰুপ। তেওঁলোকৰ এটা আৰ্থিক মানে যিটো ইনকমৰ এটা বাট বুলিও ক'ব পাৰি এফালৰ পৰা। তো এই গোটেই প্ৰক্ৰিয়াটোৱে তেওঁলোকৰ গোটেই পৰিয়াল, আজি যদি আমি চাওঁ গোটেই বিহু মঞ্চত যদি কণ্ঠশিল্পীসকলে যদি গীত পৰিৱেশন কৰিবলৈ নাপায়, তেওঁলোকৰ গোটেই যিটো আমাৰ ইনকম বুলি কওঁ, তো ইয়াত এটা এফেক্ট কৰিব, তেওঁলোকৰ পৰিয়ালত এফেক্ট কৰিব। ই সাংঘাতিক ধৰণে এটা মানে ব্যাঘাত জন্মাব। এছবি মানি এটা বিহু অনুষ্ঠান কৰাটো শিল্পীসকলৰ বাবে কিমান দূৰ সম্ভৱ, ইয়াক লৈ পেলাই আমি গৈছিলোঁ শিল্পী কলা কৌশলৰ কাষলৈ, আৰু শিল্পীসকলৰ যি মেনেজমেণ্ট গ্ৰুপ থাকে তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ। আৰু তেওঁলোকে কৈছে যে যি 11টা বজাৰ যি নীতি নিয়ম, তাক লৈ কিন্তু তেওঁলোকৰ বহুত দিনৰ অসুবিধাৰ সৃষ্টি হৈছিল। কি কৈছিল শিল্পীসকলৰ মেনেজমেণ্টৰ লগত জড়িত থকা এজন ব্যক্তিয়ে, সেই মন্তব্য প্ৰথমতে আপোনালোকলৈ আগবঢ়াই ল'ব বিচাৰিছোঁ। মই আজি 3-4 বছৰ ধৰি আৰ্টিষ্ট মেনেজমেণ্টত কাম কৰি আহিছোঁ। আৰু বিগত বৰ্ষততো ক'ভিড যি পৰিস্থিতিৰ সৃষ্টি হৈছে, গোটেই ভাৰতবৰ্ষতে লকডাউনৰ সমস্যাৰ সৃষ্টি হৈছিলে। আৰু তেতিয়া সেইটো কাৰণে বিহু চিহু পাতিবলৈ দিয়া হোৱা নাছিলে। কিন্তু এইবছৰ বহু ৰাইজে আশাৰে বিহুখন পাতিম বুলি কৈছে আৰু বিহু পাতিবলৈ পাৰ্মিশ্যনো দিয়া হৈছিলে। কিন্তু কিছুমান ক'ভিড প্ৰট'কল দি থোৱা হৈছিলে। সেই ক'ভিড প্ৰট'কলখিনি মানি আমি বিহুখন পালন কৰাৰ কৰিছে। সেইবাবে আমি বহুত অনুষ্ঠানৰ চুক্তিবদ্ধ হৈছিলোঁ। মোৰ যিখিনি কণ্ঠশিল্পী মই যাৰ লগত কাম কৰি আছোঁ সেইসকলক লৈ। কিন্তু কথাটো হৈছে বৰ্তমান এতিয়া যে 11টা বজালৈকে পাৰ্মিশ্যনটো দিছে, প্ৰথম কথা এটা চুক্তি দিছে তাত। কিন্তু কথাটো হ'ল 11টা বজাত এখন বিহু পাতিবলৈ হ'লে 11টা খুব কম সময় হৈ যায় আচলতে। কাৰণ ৰাতিপুৱাৰ পৰা যিহেতু বিহু সন্মিলনীখন আৰম্ভ হ'ব, তাত হুঁচৰি প্ৰতিযোগিতা থাকিব, কিছুমান নিয়ম নীতি থাকিব, উদ্যোক্তাসকলৰ দুআষাৰ থাকিব, বহুত আমন্ত্ৰিত অতিথি আহিব। সেইখিনি খোৱালৈকে আচলতে তাহাঁতৰ আগৰ কাৰ্যসূচীখিনিয়েই প্ৰায় 10-11টা বাজি যায়। তাৰপিছত শিল্পীসকলক মাতিবলৈ তাহাঁতৰ মানে সেই টাইমটো বহুত কম হৈছে। আৰু চৰকাৰৰ ওচৰত আমাৰ মাত্ৰ এইটোৱেই অনুৰোধ যাতে টাইমটো অলপ এক্সটেণ্ড কৰি দিয়ে। কাৰণ বহুত, মই বুলি নহয়, গোটেই যিমানখিনি কলা কৌশলী শিল্পীসকল আছে চবেই অসুবিধাৰ সন্মুখীন হৈছে। আৰু কিছুমান শিল্পীসকলৰ প্ৰগ্ৰেমো ইতিমধ্যে কেঞ্চেল হৈছে।
অকল সেই ক'ভিড প্ৰট'কলটোৰ কাৰণে। আপোনালোকে ইতিমধ্যে শুনিবলৈ পালে যি কণ্ঠশিল্পীসকল মেনেজমেণ্ট গ্ৰুপ থাকে তেওঁলোকৰ বিষয়ববীয়াই কি মন্তব্য আগলৈ আপোনালোকে শুনিবলৈ পালে। আৰু এই সন্দৰ্ভত আমি কথা পাতিছিলোঁ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এজন গায়ক বাস্তৱনাথৰ লগত আমি এই সন্দৰ্ভত কথা পাতিছিলোঁ। আৰু তেওঁ ইতিমধ্যে কৈছে, তেওঁ ইতিমধ্যে কেইবাটাও মন্তব্য আগবঢ়াইছে যে ৰাজনৈতিক দলসমূহে যেতিয়া ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিছিল বা বিভিন্ন ধৰণৰ যি ৰাজনৈতিক কাৰ্যসূচী হাতত লৈছিল, তেতিয়া কিন্তু কৰোণাক লৈ পেলাই এনেকুৱা ধৰণৰ কোনো নীতি নিয়ম দেখিবলৈ পোৱা নাছিল বা যি নীতি নিয়ম দিয়া হৈছিল সেই নীতি নিয়ম কিন্তু ভংগ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু বিহু অনুষ্ঠান পতাৰ ক্ষেত্ৰত আকৌ যেনেকুৱা ধৰণৰ নীতি নিয়ম বান্ধি দিলে তাক লৈ কিন্তু তেওঁলোকে এতিয়া যি অনুষ্ঠান পৰিৱেশন কৰিব আগবাঢ়িছিলে তাক লৈ কিন্তু তেওঁলোকে পিছ হুহুকি আহিব লগা হৈছে। আৰু তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে, একোজন গায়ক গায়িকা বা একোজন কণ্ঠশিল্পীৰ লগত জড়িত হৈ থাকে 15ৰ পৰা 20টাকৈ পৰিয়াল। গতিকে সেই পৰিয়ালসমূহৰ কথা কোনে ভাবিব যদি বিহুত যদি অনুষ্ঠানেই নহয়, যিহেতু ইতিমধ্যে ইখনৰ পাছত সিখন বিহু কমিটিয়ে কিন্তু বিহু অনুষ্ঠান বাতিল কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে। এই ক্ষেত্ৰত কি কৈছিল আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। বিহুটো পাতিবলৈ দিয়াৰ পাছত যদি 11টা বজাত শ্ব'জবিলাক শেষ কৰিবলৈ দিয়ে তেতিয়া বহু ধৰণৰ প্ৰব্লেমৰ সৃষ্টি হয়। যেনে ধৰক আমাৰ এতিয়া 3-4খন শ্ব' কেঞ্চেল হৈছে। কেঞ্চেল হোৱাৰ মেইন কাৰণটোৱে হ'ল কাৰণ আয়োজক কমিটিয়ে কেতিয়াও এইটো সম্ভৱ নহয় যে 11টা বজাৰ আগত শ্ব' এখন শেষ কৰা। আৰু তাৰ ওপৰত কথাটো হ'ল যে আপোনাৰ চবকে ক'ভিড টেষ্ট কৰি মেলি আপোনাৰ কৰিবলৈ দিছে, শ্ব'জবিলাক কৰিবলৈ দিছে, 11টা বজাত কৰিবলৈ দিছে আৰু আয়োজক সকলোকে মাস্ক প্ৰভাইড কৰিবলৈ দিছে। কিন্তু আৰু এখন বিহু কমিটিত বিহু ফাংচনত কিমান মানুহ হ'ব আগতীয়াকৈ এষ্টিমেট দিব লাগিছে, সেইটো এটা পচিবল কথা নহয়। কিয়নো কিমান মানুহ আহিব শ্ব'খনত সেইটো কথা কোনেও আগতীয়াকৈ নাজানে। তাৰ ওপৰত যেতিয়া যি সময়ত মিটিং চলি আছিলে, আপোনাৰ ইলেকশ্যনৰ কেম্পেইন চলি আছিলে, তেতিয়াতো সম্পূৰ্ণৰূপে হাজাৰ লাখ মানুহ একেলগে গোট খাই একেলগে ঘূৰি ফুৰিছিলে। তেতিয়া কি ক'ভিড নাছিলে নেকি? তেতিয়াওতো ক'ভিড আছিলে। কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছৰ পৰাই ক'ভিডক লৈ কিছুমান নতুন প্ৰট'কল, নতুন ইছ্যু ক্ৰিয়েট কৰি আমাৰ শ্ব'জবিলাকত বাধা প্ৰদান কৰাটো অকণমান আমাৰ বাবে আপোচজনক এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হৈছে। কিয়নো আমাৰ লগত অকল এজন ছিংগাৰ বা 10জন মিউজিচিয়ানেই জড়িত হৈ নাথাকে, আমাৰ লগত বহুত মানুহ জড়িত হৈ থাকে। আৰু প্ৰতিজন মানুহৰে এই বিহুৰ সময়তে কিবা এটা আৰ্নিং হয়, যিটোৱেদি ধৰক বহুতে ঘৰ চলে। চ' যদি আপোনালোকে এনেকুৱা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আমাৰ ওপৰত জাপি দিয়ে যিটোৰ কাৰণে আমি আমাৰ অনুষ্ঠানসমূহে ভালকৈ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ বাবে অসুবিধা হয়। আমি এইখিনিতে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শংকৰজ্যোতি নিউজৰ পৰিয়ালে এটা স্পষ্ট কৰিছোঁ। কালিও আমি এই কথাটোৱে কৈছিলোঁ যে আমি ৰাজ্যত কৰোণা নাই বুলি কিন্তু ক'ব যোৱা নাই। কিন্তু ৰাজ্যবাসীৰ মাজত এটা প্ৰশ্নৰ অৱতাৰণা হৈ আছে, ৰাজনৈতিক যেতিয়া যিসমূহ সভা সমিতি হয় তেতিয়া কৰোণা ক'ত গৈছিল। এতিয়া এইখিনিতে অন্য এটা প্ৰশ্ন উদয় হ'ব, যিসমূহ ৰাজনৈতিক সভা সমিতি হৈ আছিল তাৰ পৰাই আহিল নেকি কৰোণা? যদি ৰাজনৈতিক সভা সমিতিসমূহ এনেদৰে ধুমধামেৰে বা হাজাৰ লাখ জনতাক লৈ যদি নহ'লহেঁতেন, হয়তো আজি এটা সুন্দৰ পৰিস্থিতিৰ মাজেৰে যি অসমীয়াৰ বাপুতি শাহোন বিহু অসমীয়াই পালন কৰিব পাৰিলেহেঁতেন। নিৰ্বাচনৰ সময়ত কৰোণা নাই বুলি কোৱা চৰকাৰে এতিয়া বিহুৰ সময়ত কিয় বান্ধি দিব লগা হ'ল কৰোণাক লৈ বিভিন্ন ধৰণৰ নীতি নিয়ম বা বিভিন্ন ধৰণৰ সময়, যি অনুষ্ঠান পৰিৱেশন কৰা সময় কিয় বান্ধি দিব লগা হ'ল? এতিয়া সকলোৰে মনত এটি প্ৰশ্ন উদয় হ'ব, এয়া কি বিহুক নিষেধ কৰাৰ এক ষড়যন্ত্ৰ নি? এইটো এটা কিন্তু ৰাজ্যবাসীৰ মাজত এতিয়া কোটিটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। আৰু এই বিশেষ সম্প্ৰচাৰৰ পৰা মই তিনিজনে বিদায় লৈছোঁ। অনাগত বা বাতৰি শুদ্ধ খবৰৰ বাবে চাই থাকিব শংকৰজ্যোতি নিউজ। ধন্যবাদ।